এইবোৰ সন্দৰ্ভত মই কোৱাতকে হিমন্ত বিশ্ব শৰ্মা হাউ হি শুড ৰিয়েক্ট টু দিছ থিংছ হাউ উইল হি ৰিয়েক্ট টু দিছ থিংছ তেওঁ অসমৰ মানুহক ইমান দুৰ্বক বুলি ভবাটো অনুচিত কথা হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীজনে কেৱল নিজে এটা লাজ পোৱা উচিত কি কাৰণে মহিলা মৰ্চে যে আন্দোলন কৰে তাত পুলিচে লগে লগে তেওঁলোকক প্ৰটেষ্ট আন্দোলন কৰাৰ কাৰণে সহায় কৰি দিলে প্ৰটেকশ্যন দি লৈ গৈছে এইটো কি এইটো কি এইটো এই যিটো ডাবল ষ্টেণ্ডাৰ্ড বুলি কয় এই যিটো ভণ্ডামি বুলি কয় এইটোৰ ব্যাখ্যা কি ধৰণে দিব হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মোৰ অনুৰোধ যে মানুহে কয় যে তেওঁ এজন বুদ্ধিয়ক তীক্ষ্ণ বুদ্ধিৰ তেওঁ এজন ৰাজনীতিবিদ কিন্তু তেওঁ এই যে কথাবোৰ কৈ আছে এই কথাবোৰৰ দ্বাৰা তেওঁ নিজকে নিজে নিজৰ বিৰুদ্ধে নিজেই কথা কৈ আছে তেওঁ নিজৰ কথা নিজেই কণ্ট্ৰাডিক্ট কৰি আছে সমদল প্ৰতিবাদ এইটো আন্দোলন হয়নে নহয় অসমত তেওঁৱেই একমাত্ৰ বুদ্ধিবৃত্তি থকা তেওঁৱেই একমাত্ৰ চতুৰ ব্যক্তি তেওঁ সকলো কথা জানে আৰু অসমৰ মানুহে একো নাজানে নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ আদৰণি জনাইছোঁ প্ৰত্যেক দিনাৰ দৰে আমাৰ সৈতে আজিও আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া প্ৰত্যেক দিনাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় আমি আপোনালোকলৈ বুলি বিশ্লেষণৰ আকাৰত আমি আগবঢ়াওঁ আৰু আজিও তেনে এক বিষয় কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভিন্ন সময়ত ভিন্ন মন্তব্য কৰি আহিছে তেওঁ আজি যদি এটা কয় আকৌ সেইটো আকৌ ওলোটা খৰ মাৰি পিছদিনাখন এটা কথা কয় আকৌ মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা এটা কথাৰ আকৌ বিপৰীত কাম কৰে ৰাজ্যিক বিজেপিয়ে তেনেকুৱা ধৰণৰ কিছুমান কথা হৈ আহিছে আৰু সেইবিলাক যদি বাতৰি সত্য বা নিষ্ঠাৰে প্ৰকাশ কৰে তেতিয়াই কিন্তু একাংশ সংবাদ মাধ্যম তেওঁৰ মানে চকুৰ কুটা দাঁতৰ শাল হৈ পৰে আৰু আমি দেখিবলৈ পাইছোঁ যে আজি মূলসুঁতিৰ সংবাদ মাধ্যমসমূহ কোন দিশে গৈছে কিন্তু সেই সময়ত অসমীয়া প্ৰতিদিন যি কাকতখনে কিন্তু বৰ্তমানো ৰাজ্য চৰকাৰৰ যি ফুপুলা স্বৰূপ বা যিসমূহ জনবিৰোধী নীতি তেওঁলোকে গ্ৰহণ কৰি আহিছে সেইসমূহ তথ্য সহকাৰে উদঙাই দি আছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে অসমীয়া প্ৰতিদিন কাকতখন আৰু এনেকুৱা এটা পৰ্যায় পাইছেগৈ আক্ৰমণ কৰি আছে আৰু শেষত গৈ পেলাই অসমীয়া প্ৰতিদিন কাকতখনৰ হেডলাইনটোৱেই ভুল বুলি তেওঁ কৈ দিলে আৰু আন্দোলন বা প্ৰতিবাদ সমদলৰ অন্য এক ব্যাখ্যা তেওঁ উদ্ঘাটন কৰিলে বা ৰাইজলৈ বুলি আগবঢ়াই দিলে সমগ্ৰ বিষয় পাতিম মই প্ৰথমে আপোনাৰ ওচৰত আহিছোঁ যে আমি এটা খবৰ অসমীয়া প্ৰতিদিন কাকতখন পাইছোঁ আমি স্ক্ৰীনত সেই খবৰটো দেখুৱাই আছোঁ যে 1200 কোটি টকা অনাদায় ঠিকাদাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰক 1200 কোটি টকাৰ অনাদায় আৰু সেই সময়তে কিন্তু অহা কাইলৈ 24 ডিচেম্বৰ 900 কোটি টকা ঋণ ল'ব আৰু 1000 কোটি টকা এতিয়া ঋণ নিদিয়ে কাৰণ কিবা এটা ঘূৰাই দিয়াত কিবা পলম হৈছে বা তেনেকুৱা এটা কথাৰ কাৰণে তেনে সময়তে আকৌ কিন্তু 29 লাখ হিতাধিকাৰী যি অৰুণোদয় হিতাধিকাৰীৰ পৰা 40 লাখ হিতাধিকাৰীলৈ বৃদ্ধি পালে কিন্তু সেই সময়তে আকৌ ভিন্ন কথাৰে কিন্তু ৰাইজক বিপথে কৰাৰ বাবে চেষ্টা কৰি আছে এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'ব সমগ্ৰ অৱস্থা দেখি কিবা লগা নাইনে কি ক'ব সমগ্ৰ পৰিস্থিতিক লৈ নাই প্ৰথম কথা তোমাৰ যিটো হিতাধিকাৰীৰ যিটো কথা মই সেই কথাটোৱে প্ৰথমতে কৈ লওঁ যে এই যিটো হিতাধিকাৰীৰ যিটো প্ৰশ্ন সেইটো আচলতে কি আজি এই ধৰণৰ যে মানুহক কেতিয়াবা যিটো নগদ টকা মানুহৰ একাউণ্টত সোমাই দিয়া যিটো কথা সেইটো কোনো সময়ত সেইটো প্ৰয়োজন আছে মই নাই বুলি নকওঁ যেনে আজি যদি মানুহে এটা দুৰ্ভিক্ষ হৈছে তাত মানুহ চৰকাৰে যদি পইচা নিদিয়ে চৰকাৰে যদি খাদ্য সামগ্ৰী নিদিয়ে তেতিয়াহ'লে বহুত মানুহ দুৰ্ভিক্ষৰ কবলত পৰিব তেওঁলোকে মৃত্যুমুখত পৰিব ব্ৰিটিছৰ সময়ত তেনেকুৱা ধৰণৰ দুৰ্ভিক্ষ হৈছিল আৰু চৰকাৰৰ অমনোযোগিতাৰ কাৰণে হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ মৃত্যুমুখত পৰিছিল বিশেষকৈ তোমাৰ
পশ্চিমবংগত এতিয়া কিন্তু আমাৰ এতিয়া যিটো এই হিতাধিকাৰী আঁচনিৰ নামত যিটো কাৰবাৰ চলি আছে সেইটো তেনেকুৱা নহয় সেইটো হৈছে কি যে তেওঁলোকক যিকেইটা পইচা দিয়ে কিমান পইচা দিয়ে 1250 টকা এতিয়া 1250 টকা এটাৰে এটা মাহত 1250 টকা এটা পৰিয়ালৰ কাৰণে এই 1250 টকাৰ গুৰুত্বটো কি এতিয়া বজাৰত দাইল চাউল শাক পাচলি মাছ মঙহ গাখীৰ এইবিলাকৰ যিটো দাম সেই দামৰ গাখীৰ 70-80 টকা লিটাৰ চাউল 50-60 টকা কেজি মিঠাতেলৰ 200 টকা পৰ্যন্ত 210 সেইবোৰৰ তুলনাত এই 1200 টকা কি হয় একো নহয় একো অৰ্থ নাই কিন্তু এটা কথা আছে তাৰ এটা অৰ্থ আছে কি যে যিবোৰ মানুহে 1200 টকা পাই আছে মাহত 1200 টকা পাই আছে তেওঁলোকে আশাই কৰা নাছিল যে কৰবাৰ পৰা 1200 টকা এটা আহিব মাহত না গতিকে যে 1200 টকা এটা চৰকাৰৰ পৰা পাইছে তেওঁলোকৰ কাৰণে হেতু নোপোৱাৰ মাজত খেতিও বৰ ডাঙৰ কথা গতিকে এই 1200 টকাটো বন্ধ হৈ যোৱাটো তেওঁলোকে নিবিচাৰে হয়নে আৰু তাৰ প্ৰকৃত কথাটো কি হৈছে প্ৰকৃত কথাটো এইটো হৈছে এই 1200 টকাৰ তেওঁলোকৰ যিটো হিতাধিকাৰী যি আঁচনি যি হিতাধিকাৰী আঁচনিৰ ফলত সাধাৰণ ৰাইজৰ গৰীব ৰাইজে তেওঁলোকক একো বিশেষ উপকাৰ তেওঁলোকৰ হোৱা নাই তেওঁলোকৰ নিজৰ ভৰিত নিজে স্বাৱলম্বী হ'বৰ কাৰণে এই 1200 টকা একো নকৰে কিন্তু তেওঁলোকে এটা ওপৰতে এটা পইচা পাই আছে না 1200 টকা গতিকে সেইটো কি কৰে সেইটোৱে তেওঁলোকক ভোট কিনাত সহায় কৰে এই 1200 টকাৰ যিটো তেওঁলোকৰ অৰুণোদয় আঁচনি মই কম এইটো হৈছে চৰকাৰৰ ভোট কিনা আঁচনি আৰু তেওঁলোকে ভোট কিনা আঁচনি সেইকাৰণে 29 লাখ হিতাধিকাৰীৰ পৰা এতিয়া একে জাপতে কিমান কৰিছে 40 লাখ গতিকে এই যে ৰাজফৰলৰ যে পইচা এই ধৰণৰ যিটো অপব্যয় যে কৰিছে এনেকুৱাকে সেইটো কেৱল ভোট কিনা ৰাজনীতিৰ বাহিৰে মই একো নহয় বুলি কওঁ এটা যদি নিৰ্দিষ্ট কাৰ্যসূচী এটা যদি চাই যিটো কাৰ্যসূচীৰ দ্বাৰা মানুহক সবলীকৰণ কৰা হয় এম্পাৱাৰ কৰা হয় সেইটো সমৰ্থনযোগ্য তাকো বহুত ভাবি চিন্তি সমৰ্থনযোগ্য আৰু আজি বোলে তুমি কলা নহয় ইমান আগতে যে ঠিকাদাৰে কিমান টকা পোৱা নাই 1200 কোটি টকা অনাদায় জনস্বাস্থ্য কাৰ্যকৰী বিভাগত 1200 কোটি টকা ঠিকাদাৰ অনাদায় হৈ আছে বহুত ঠিকাদাৰে সুইচাইড পৰ্যন্ত কৰিছে মানুহৰ নিজৰ গাড়ীখনো বেছি দিছে সেই অৱস্থা ঘৰ নচলা অৱস্থা তে সেই তেওঁলোকৰ পইচাটো কিন্তু তেওঁলোকে আদায় কৰি দিয়া নাই তেওঁলোকৰ পইচা ঠিকাদাৰৰ পইচা আদায় কৰি দিয়া নাই আৰু 4-5 জন ঠিকাদাৰক গোটেই ৰাজ্যখন গতাই দিছে এতিয়া মই যদি কওঁ মই কিমান সঠিক এই কথাটোৰ মানে সন্দেহ মই কৈছোঁ যে এটা হ'ল 1200 টকা দি হিতাধিকাৰী আঁচনিৰ যোগেদি এটা হৈছে ভোট ৰইনাৰ দৰে ভোট ছপাই অনা ভোট কিনা 2 নম্বৰ হৈছে এই যে ফ্লাইঅভাৰবোৰ চলি আছে এখনৰ পিছত এখন ফ্লাইঅভাৰ হৈ আছে কেৱল ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য এতিয়া তথাপি যানজঁট কমা নাই মোৰ হাতত সঠিক উত্তৰ নাই কিন্তু বহুতেই সন্দেহ কৰে আৰু বহুতে এই কথাটো ৰাজহুৱাও কৰিছে যে তেওঁলোকে এই ফ্লাইঅভাৰ কৰাৰ যোগেদি তেওঁলোকে বিজেপিৰ যিটো নিৰ্বাচনী পুঁজি এই পুঁজিত এই যাক ফ্লাইঅভাৰবোৰ কৰিবলৈ দিয়া হৈছে তেওঁলোকৰ পৰা চান্দা লৈছে নেকি বৰঙণি লৈছে নেকি এফালে ভোট কিনা মানে এই যিটো কমিশনৰ অংক সেইটোৰ পৰা পুঁজি লৈ যায় মানে অভিযোগ উঠিছে অভিযোগ এফালে ভোট কিনা অৰুণোদয় আঁচনিৰ যোগেদি আৰু অন্যফালে কেৱল দলং বনোৱা আৰু তাৰ যদি কমিশন ৰাইজ লৈ পেলাই মানে এইটো ৰাইজৰ বহুতে কোৱা কথা মোৰ হাতত প্ৰমাণ নাই সেইটো যদি পাৰ্টিৰ পুঁজি লৈ পইচাটো আহে তেতিয়াহ'লে সেইটো তুমি নিৰ্বাচনত খৰচ কৰা গতিকে চৰকাৰখনৰ কাম হৈ পৰিছে কেৱল
অহা নিৰ্বাচনত কেনেকৈ তেওঁলোকে জিকে সেইটোৱে তেওঁলোকৰ কাম হৈছে আৰু তুমি এটা প্ৰশ্ন কৰিছিলা আৰু তাৰমানে তেওঁ প্ৰথম দিনাখন ক'লে যে ৰাজনৈতিক দলে আন্দোলন কৰিব নালাগে ৰাজনৈতিক দলৰ আন্দোলন কৰাটো কাম নহয় দল জাতীয় দল সংগঠন আছে তেওঁলোকে আন্দোলন কৰিব লাগে আৰু তাৰপিছত কৈছে যে ভোটতহে আন্দোলন কৰিব লাগে ভোটৰ বেলট পেপাৰত বা ইভিএমতহে আন্দোলন কৰিব লাগে কিন্তু তাৰ পিছদিনাখনেই ভৱেশ কলিতাৰ নেতৃত্বত ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰিলে লতাশিল খেলপথাৰৰ পৰা জজ খেলপথাৰলৈ আৰু তাৰ পিছদিনাখনেই আকৌ মুখ্যমন্ত্ৰীগৰাকীৰ সেইটো তাৰমানে সুৰ সলনি হৈ গ'ল যে ভৱেশ কলিতাই আন্দোলন কৰা নাছিল প্ৰতিবাদ কৰিছিল সমদল কৰিছিল কি ক'ব সমগ্ৰ বিষয়টো মই এইটোৱে ক'ম যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবে যে অসমত তেওঁৱেই একমাত্ৰ বুদ্ধিবৃত্তি থকা তেওঁৱেই একমাত্ৰ চতুৰ ব্যক্তি তেওঁ সকলো কথা জানে আৰু অসমৰ মানুহে একো নাজানে অসমৰ মানুহ যেন বুৰ্বক কিয়নো তেওঁ প্ৰথম কথা তেওঁ এই কথাটো কি যুক্তিত এই কথাটো ক'ব পাৰে তেওঁ যে কৈছে যে ৰাজনৈতিক দলে আন্দোলন কৰিব নালাগে এইটো তেওঁ সংবিধান বিৰোধী কথা কৈছে ভাৰতৰ সংবিধানে মানুহক শান্তিপূৰ্ণভাৱে আন্দোলন কৰাৰ অধিকাৰ দিছে নিশ্চয় বিৰোধ কৰাৰ অধিকাৰ দিছে এক নম্বৰ আৰু এইটো কি কথা তেওঁ কৈছে তেওঁৰ আচলতে তেওঁৰ কিবা জ্ঞান বুদ্ধি সম্পৰ্কে মোৰ মানে সন্দেহ উপজিছে এইটো তেওঁ কি কথা কৈছে যে ৰাজনৈতিক দলে আন্দোলন কৰিব নালাগে ছাত্ৰ সংগঠন অন্য সংগঠনবিলাকে আন্দোলন কৰিব নালাগে গুৱাহাটীত বোলে উন্নয়ন দেখি পেলাই বোলে কংগ্ৰেছে বোলে অশান্ত কৰিব চেষ্টা কৰিছে এনেকুৱা মন্তব্য এইটো তেওঁৰ কি কথা আজি যেতিয়া 1975 চনত ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে সকলো ৰাজনৈতিক দলে আন্দোলন কৰা নাছিল নিশ্চয় লাঠিচালনাও কৰিছিল আৰু সকলোৱে আন্দোলন কৰিছিল গতিকে অসমত বা অসম নহয় ভাৰতবৰ্ষতে তোমাৰ ৰাজনৈতিক দলক এই যে চৰকাৰখন যে আহিছে এই যে অসম ভাৰতবৰ্ষত যে চৰকাৰ হৈছে যে ব্ৰিটিছৰ অধীনৰ পৰা যে আমি স্বাধীনতা পালোঁ তাত কংগ্ৰেছটো যিটো কংগ্ৰেছৰ লগত হিমন্ত বিশ্ব শৰ্মা 15 বছৰ আছিল মন্ত্ৰী হৈ আছিল সেই কংগ্ৰেছ দলটোৱে তেওঁলোকে আমাৰ যিটো স্বাধীনতা আমি যে এখন দেশ ঔপনিৱেশিক শাসনৰ পৰা যে আমি নিজৰ ভৰিত নিজে থিয় হ'ব পৰা স্বাধীনতা পালোঁ গান্ধীজী নেহৰু বা অন্যান্য সকলৰ নেতৃত্বত এইটো কি ৰাজপথৰ আন্দোলন কৰা নাছিল সেইটো বাৰু বাদেই দিয়ক 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিল তাৰ পূৰ্বে যিবিলাক বিজেপিৰ তীব্ৰ আন্দোলন প্ৰতিবাদ আছিল পিঁয়াজৰ মালা পিন্ধি চিলিণ্ডাৰ হাতত লৈ গৰু গাড়ী চলাই এইবিলাক নিশ্চয় আপোনালোকে পাইছে বাইক ঠেলি আৰু এটা কথা আপোনাৰ নিশ্চয় মনত আছে যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ জঁপিয়াইছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2015 চনত তাৰমানে তৰুণ গগৈ চৰকাৰৰ বিৰুদ্ধে সচিবালয়ৰ সন্মুখত বেৰিকেড ভাঙিছিল আৰু এই পৰ্যায় পাইছিল যে আৰক্ষীয়ে শূন্যলৈ কোনোৱা গেছ নিক্ষেপ কৰিবলগীয়া পৰিস্থিতি হৈছিল হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত কংগ্ৰেছৰ বিৰুদ্ধে এনেকুৱা বিশুদ্ধাৰ কৰিছিল যে মানুহ আহিব নিদি তেওঁলোকে ৰখাই থৈছে গোৱালপাৰাৰ পৰা মানুহ আহি আছিল আজি গুৱাহাটী পুৰা উত্তাল হৈ গ'লহেঁতেন তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আমাৰ তাত সেই মন্তব্য আছে আমি শুনাই লৈছোঁ সেই মন্তব্য এই মন্তব্য শুনাই লৈছোঁ আৰু দৃশ্যসমূহ ইতিমধ্যে আপোনালোকে দেখিলে বিধানসভা घेराव का प्रोग्राम था 1 लाख वहाँ लोग आया था जगह जगह में उन लोग को बंद कर दिया अपना घर से निकालने के लिए मना कर दिया गया ये पहला बार हुआ है लेकिन थोड़ा दिन पहले कांग्रेस का रैली निकाला पूरा राजभवन तक गेट तक वो लोग जाने के लिए अलाउ किया काल कांग्रेस लोग का रैली था विधानसभा का अंदर वो लोग को बैठने के लिए अलाउ किया अगर कांग्रेस को राजभवन तक जाने के अलाउ है कांग्रेस तक अगर विधानसभा का सामने जाने का अलाउ है तो बीजेपी कार्यकर्ता को क्यों अलाउ नहीं है सारा असम में आज वो लोग हमारा भारी मात्रा कार्यकर्ता को गिरफ्तार कर लिया है
और यहाँ से भी आप लोग देखा है ब्लैंक फायर भी कर रहा है वो लोग, लेकिन हम लोग मानेगा नहीं। हम लोग हमारा जो संग्राम है वो जारी रहेगा। सर आज के प्रोटेस्ट के कितने लोग हैं और इस प्रोटेस्ट में कितने लोग इंजर्ड हुआ है? हो रहा है ना, जितना लोग आया था वो लोग जगह जगह में, सोनापुर में हो रहा है, ग्वालपारा में हो रहा है, अमीनगांव में हो रहा है, सांसारी में हो रहा है, हर जगह में प्रोटेस्ट हो रहा है। इसलिए वो लोगों को आने नहीं दे रहा है। এতিয়া নিশ্চয়কৈ আপুনি এই দৃশ্য দেখিলে বা শুনিলে মন্তব্য কি ক'ব? এতিয়া এই যে এইবোৰ সন্দৰ্ভত মই কোৱাতকৈ হিমন্ত বিশ্ব শৰ্মা হাউ হি শুড ৰিয়েক্ট টু দিছ থিংছ, হাউ উইল হি ৰিয়েক্ট টু দিছ থিংছ, এইবিলাকৰ প্ৰতি তেওঁৰ কি দৃষ্টিভংগী হ'ব, কি ক'ব, তেওঁৰ বক্তব্যটো কি হ'ব? তেওঁ অসমৰ মানুহক ইমান দুৰ্বক বুলি ভবাটো অনুচিত কথা। আন্দোলন কৰা ৰাইজৰ অধিকাৰ আছে, ৰাজনৈতিক দলৰ অধিকাৰ আছে। আৰু কেৱল হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীজনে কেৱল নিজে এটা লাজ পোৱা উচিত। কি কাৰণে? যে প্ৰথম দিনা কংগ্ৰেছে যেতিয়া আন্দোলন কৰিলে, তেওঁলোকে যেতিয়া ৰাজপথত আন্দোলন কৰিলে, তেওঁলোকক আন্দোলন কৰিবলৈ দিয়া নহ'ল, তেওঁলোকক আগবাঢ়িবলৈ দিয়া নহ'ল, বেৰিকেড দি ৰখোৱা হ'ল। পিছদিনা তেওঁলোকে যেতিয়া এজন মানুহ ঢুকাই গ'ল, পিছদিনা তেওঁলোকে যেতিয়া আন্দোলন কৰিব লগা হ'ল, তেওঁলোককো আন্দোলন কৰিবলৈ দিয়া নহ'ল। অথচ তাৰ পিছদিনা যেতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে ভৱেশ কলিতা আৰু তেওঁলোকৰ মহিলা মৰ্চা যে আন্দোলন কৰে, তাত পুলিচে লগে লগে তেওঁলোকক আন্দোলন কৰাৰ কাৰণে সহায় কৰি দিলে, প্ৰটেকশ্যন দি লৈ গৈছে। সেইটো কি? এইটো কি? এই যিটো ডাবল ষ্টেণ্ডাৰ্ড বুলি কয়, এই যিটো ভণ্ডামি বুলি কয়, এইটোৰ ব্যাখ্যা কি ধৰণে দিব? আৰু তেওঁ কৈ আছে যে প্ৰতিদিন নিউজ পেপাৰ, গতিকে এইটো কি ক'ব বিচাৰিছে? হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মোৰ অনুৰোধ যে মানুহে কয় যে তেওঁ এজন বুদ্ধিয়ক, তীক্ষ্ণ বুদ্ধিৰ, তেওঁ এজন ৰাজনীতিবিদ, কিন্তু তেওঁ এই যে কথাবোৰ কৈ আছে, এই কথাবোৰৰ দ্বাৰা তেওঁ নিজৰ বিৰুদ্ধে নিজেই কথা কৈ আছে, তেওঁ নিজৰ কথা নিজেই কণ্ট্ৰাডিক্ট কৰি আছে। গতিকে এইটো মানুহ, অসমৰ ৰাইজ, শিক্ষিত ৰাইজৰ কথা বাদেই দিলোঁ, সাধাৰণ মানুহ ইমান বুৰ্বক নহয় যে তেওঁৰ এই দুতৰপীয়া কথাবোৰ, তেওঁৰ এই যিবোৰ স্ববিৰোধী যিবোৰ কথা, সেই কথাবোৰ যে মানুহে বুজি নাপায়। নিশ্চয়কৈ আমি এতিয়া আমি শেষৰ ফাললৈ আহিছোঁ যে আজি মূলসুঁতিৰ সংবাদ মাধ্যমসমূহ কেনেকুৱা কি স্থিতি সেয়া সকলোৱে দেখা পাইছে। আৰু গদি মিডিয়া বুলি ক'লেও ভুল কোৱা নহয়, গদি মিডিয়া বুলি চৰ্চা চলে। তেনে সময়ত কিন্তু অসমীয়া প্ৰতিদিন কাকতখনে চৰকাৰৰ জনবিৰোধী যিসমূহ নীতি, সেয়া লাগিলে মুখ্যমন্ত্ৰী নিজৰ বিভাগৰে হওক বা অন্যান্য মন্ত্ৰীসকলৰ বিভাগৰে হওক, জয়ন্ত মল্ল বৰুৱাৰ বিভাগৰে হওক, যে বিভিন্ন ধৰণৰ তেওঁলোকে মানে জনবিৰোধী নীতি আৰু চৰকাৰ ফোপোলা স্বৰূপটো তথ্য সহকাৰে দাঙি ধৰি আছে। আৰু সেইকাৰণে আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকভাৱে আজি সংবাদমেলতে হওক বা ক'ৰবাত বাইট দিলেও হওক, অসমীয়া প্ৰতিদিনৰ নামটো মুখ্যমন্ত্ৰীৰ মুখত থাকে। আৰু শেহতীয়াকৈ তেওঁ কৈ দিলে যে অসমীয়া প্ৰতিদিনে বোলে মানে ভুল হেডলাইন দিছে বুলিও ক'লে, যে আন্দোলন কৰা নাছিল, প্ৰতিবাদ বা সমদলহে বাহিৰ কৰিছিল। কি ক'ব প্ৰতিদিনৰ ওপৰত এই আক্ৰমণ? প্ৰথম এটা কথা হ'ল যে সমদল প্ৰতিবাদ এইটো আন্দোলন হয়নে নহয়? তেওঁৰ মতে বেলেগ সেইটো বোলে। সমদল কৰাটো এটা আন্দোলন। আছুৱে বিদেশী নাগৰিকৰ আন্দোলনৰ সময়ত, 6 বছৰীয়া বিদেশী নাগৰিকৰ আন্দোলনৰ সময়ত সমদল কৰি যোৱা আছুৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল, সমদল উলিওৱা। আৰু সেইটো এটা আন্দোলনৰ কাৰ্যসূচী। মানুহে সমদলটো এটা আন্দোলন নহয়, গতিকে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সমদল আন্দোলন নহয়, সেইটো আন্দোলন নোহোৱা হ'ব। প্ৰতিবাদ আন্দোলন নহয়, সেইটো আন্দোলন নোহোৱা হ'ব। আৰু তাকো যদি বিজেপিয়ে কৰে সেইটো আন্দোলন নহয়, আৰু যদি কংগ্ৰেছে কৰে, কংগ্ৰেছে যদি সমদল উলিয়ায় সেইটো আন্দোলন, বা অন্য ৰাজনৈতিক দলে যদি উলিয়ায় সেইটো আন্দোলন, বিজেপিয়ে যদি উলিয়ায় সেইটো আন্দোলন নহয়। এই ধৰণৰ কথা কোৱাৰ কোনো অৰ্থ নাই। আৰু এতিয়া প্ৰতিদিনৰ প্ৰশ্নটো যিটো আহিছে, সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন তুমি কৰিছা। প্ৰতিদিন আজি যদি যোৱা কিছুদিন ধৰি আমি ইতিমধ্যে ভাৰতবৰ্ষত আৰু অসমতো মূলসুঁতিৰ যি প্ৰচাৰ মাধ্যম, তাৰ ওপৰত মানুহৰ আস্থা কমি আহিছে, এইটো স্পষ্ট কথা। আৰু সেইকাৰণে মূলসুঁতিৰ প্ৰচাৰ মাধ্যমক মানুহে গদি মিডিয়া বুলি ক'বলৈ আৰম্ভ কৰিছে।
কিন্তু আমি প্ৰতিদিনৰ কথাটো আমি এই বুলি ক'ব লাগিব যে প্ৰতিদিনে কিন্তু এটা ব্যতিক্ৰমী ভূমিকা লৈ আহিছে প্ৰতিদিনে ব্যতিক্ৰমী ভূমিকা কিয় প্ৰতিদিনে ব্যতিক্ৰমী ভূমিকা লৈ আহিছে প্ৰতিদিন এটা কোনো ৰাজনৈতিক দলৰ মুখপাত্ৰ নহয় এখন মুখপত্ৰ নহয় মাউথপিচ নহয় প্ৰতিদিন হৈছে এখন স্বতন্ত্ৰীয় স্বাধীন সংবাদপত্ৰ হয় গতিকে তাত তেওঁলোকে সকলো ধৰণৰ সংবাদ তেওঁলোকে দিব গতিকে তেওঁলোকে চৰকাৰৰ কিবা কাৰ্যসূচী চৰকাৰে ঘোষণা কৰিছে ডাঙৰ কাৰ্যসূচী তেওঁলোকে প্ৰথম পৃষ্ঠাত দিছে মোদীয়ে কিবা ঘোষণা কৰিছে প্ৰথম পৃষ্ঠাত দিছে হিমন্ত বিশ্ব শৰ্মাই কিবা ঘোষণা কৰিছে প্ৰথম পৃষ্ঠাত দিছে কিন্তু একে সময়তে প্ৰতিদিনে এটা গুৰুত্বপূৰ্ণ কাম কৰিছে সেইটো হৈছে চৰকাৰৰ যিটো ব্যৰ্থতা চৰকাৰী আঁচনিৰ ব্যৰ্থতা চৰকাৰৰ যিবিলাক কামৰ নমুনা সেইবিলাক প্ৰতিদিনে সুন্দৰকৈ মই দেখিছোঁ যোৱা সময়ছোৱাত যে তেওঁলোকে প্ৰথম পৃষ্ঠাত দিছে এফালে যদি চৰকাৰী ঘোষণাৰ নিউজ বাওঁফালে আছে সোঁফালে কিন্তু চৰকাৰী কাৰ্যসূচীৰ ফোপোলা স্বৰূপৰ অনুসন্ধানমূলক তেওঁলোকৰ প্ৰতিবেদন তাত প্ৰকাশ পাইছে কেতিয়াবা ডাঙৰ হেডলাইনো আহে ডাঙৰ হেডলাইন গতিকে এখন সংবাদপত্ৰৰ পৰা প্ৰচাৰ মাধ্যমৰ পৰা আমি কি বিচাৰোঁ আমি সেইটোৱে বিচাৰোঁ নহয় যে প্ৰচাৰ মাধ্যমে ৰাইজক খবৰ যোগাওক সঠিক নিৰ্ভীক নিৰপেক্ষ খবৰ যোগাওক গতিকে প্ৰতিদিনে সেই কামটো কৰি আছে আৰু প্ৰতিদিনে সেই কামটো কৰি আছে কাৰণেই এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ গা জ্বলিছে সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে প্ৰতিদিনক তেওঁৰ সমালোচনাৰ বিষয় কৰি লৈছে আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনক যিমানেই সমালোচনা কৰিব প্ৰতিদিনৰ গ্ৰহণযোগ্যতা সিমানেই বাঢ়িব আৰু ৰাইজে প্ৰতিদিনক সিমানেই আদৰি ল'ব আঁকোৱালি ল'ব যদিহে তেওঁলোকে এই নিৰপেক্ষতাটো ধাৰাবাহিকতাটো বৰ্তাই ৰাখে হয় নিশ্চয়কৈ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আৰু এনেদৰে এতিয়া ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী হৈও আজি এটা কথা কাইলৈ আকৌ এটা কথা কিন্তু অতীতত যিবিলাক কাম তেওঁ কৰি আহিছে সেয়া পাহৰি পেলাই এতিয়া নতুন নতুন কিছুমান তেওঁ কথা ক'বলৈ আৰম্ভ কৰিছে আৰু তাকেই যদি ভুলবিলাক যদি আঙুলিয়াই দিয়ে তাৰ বাবে আকৌ কিছুমান বিশেষ সংবাদ গোষ্ঠী বিশেষকৈ অসমীয়া প্ৰতিদিন কাকত কিন্তু তেওঁৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কিন্তু এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰাজ্যৰ যিবিলাক সমস্যা ধাৰত পুত গৈছে কাইলৈ আকৌ 900 কোটি টকা ধাৰ ল'ব 1200 কোটি টকা আৰু এটা কথা মই ক'ব নেকি যে নৰ্থ ইষ্ট নাওৰো এটা বাতৰিত তেওঁক হিটলাৰী বুলি কোৱা হৈছিল হিটলাৰী দম্ভ বুলি কোৱা হৈছিল আৰু সেই কথাটো তেওঁ কিন্তু কৰবাত আমাৰ উল্লেখ কৰা নাই যদিও তেওঁ কৈছে যে মোক মানুহে হিটলাৰ বুলি কয় হিটলাৰে জানো এনেকুৱা কাৰ্যসূচী লৈছিল গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত এইবিলাক চব ঠিকে পৰি আছে কিন্তু তেওঁ তাৰ উল্টাটো কৰি থাকে সেইটো দেখুৱাবলৈ নিদিয়ে প্ৰত্যেক চাই বস্তুবিলাক সেই কিন্তু ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী আচলতে এইবিলাক গুৰুত্বপূৰ্ণ যিবিলাক ৰাইজৰ সমস্যা সেইবিলাকৰ ওপৰতে গুৰুত্ব দিব লাগে বুলি কিন্তু ইতিমধ্যে চৰ্চা আৰম্ভ হৈ আছে কাৰণ অসমৰ ৰাইজ বুৰ্বক নহয় কিছুমান লোক শিক্ষিত নহ'লেও তেওঁ কিন্তু এইবিলাক যিবিলাক কথা কৈ আছে অসমৰ ৰাইজে সেয়া কিন্তু বুজিব পাৰিছে আৰু সাধাৰণ ৰাইজেও সেই কথা ইতিমধ্যে বুজি উঠিছে ৰাইজ কাৰণ এতিয়া বহুতো সমস্যাত ইতিমধ্যে জোৰলা হৈছে এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক যিসমূহ আলোচনা আৰু বা বাতৰিবোৰ আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ